বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক সুচিকিৎসক লেখক ডক্টৰ মছইদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মগৰহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত ডক্টৰ মছইদুল হক ব্যক্তি আৰু ব্যক্তিত্ব শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জ গগৈয়ে। শিৱসাগৰ চামগুৰিৰ বাসিন্দা ডক্টৰ মছইদুল হকে 1970 চনৰ পৰা লিখা মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ 72খন দেশ। 10 আৰু অধিক ভাষাত দখল থকা ডক্টৰ মছইদুল হকে আদা বেপাৰী জাহাজৰ খবৰ শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। বহুধা ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ মছইদুল হকে অৰিতো জীৱন সমাজৰ হকে নিজক উচৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোতা মছইদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞান মনস্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ। মছইদুল হকৰ শিৰাই শিৰাই তেজে তেজে দেশপ্ৰেমিক ৰক্ত, বিপ্লৱী বিদ্ৰোহী ৰক্ত বিৰাজমান বা প্ৰবহমান। আজি আমি সেইজন ব্যক্তিক সম্বৰ্ধনা জনালো, কাৰণ তেখেতে ধৰ্ম নিৰপেক্ষতাৰ প্ৰবক্তা আৰু এই সময়ত কৰিছো য'ত আমি শংকৰদেৱ আৰু আজান পীৰক বেলেগ কৰিব লাগে বুলি আমি নিৰ্দেশ শুনি আছো। শংকৰদেৱ আৰু আজান পীৰ ফকীৰক বোলে একেলগে বোলে কৰিব নাপায়, এনেকুৱা যেতিয়া কাৰা মানা আৰু ধমকি শুনি আছো, তেতিয়া মছইদুল হকৰ জীৱনটো কিন্তু তাৰ বেলেগ। তেখেতৰ শিৰত হিন্দু ৰক্ত যিমান, মুছলমান ৰক্তও সিমান। গতিকে তেনে এজন ব্যক্তি যিজনে আজি লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকাক বেলেগ কৰিব লাগে বুলি শুনিছো। আজিকালি ডাঙৰ ডাঙৰ হুকুম আহি আছে যে লাচিত অকলে যেনিবা যুদ্ধলৈ গৈছিলে, ইছমাইল ছিদ্দিকী উৰ্ফে বাঘ হাজৰিকা যেনিবা যোৱাই নাছিলে। আমি নাজৰিৰ পৰা অনতি দূৰত এতিয়া আছো। পিয়লি ফুকনৰ জীউৰাম দলিয়াপুৰৰ শ্বহীদ হৈছিলে এই শিৱসাগৰৰ খাৰঘৰত, আৰু তালৈ তেখেতসকলক বাট দেখুৱাই লৈ গৈছিলে নাজিৰাৰ বদৰৰ আলীয়ে। আমি সেই কথা যেন আজি পাহৰি পেলাইছো। আজি আমি অসমৰ সম্প্ৰীতিৰ ইতিহাস পাহৰি পেলোৱা সময়ত এই ৰহমত নবাব আৰু লাবনী গোহাঁইৰ এই আজোনাতীজন মছইদুল হকে যি 72খন দেশ ঘূৰিছে পৃথিৱীৰ, বিশ্ব স্বাস্থ্য সংস্থাৰ কামত তেখেতে পৃথিৱীৰ 72 দেশ ঘূৰিছে। তেখেতৰ ককাকেও আনকি 10খন দেশ ঘূৰিছে। মছইদুল হকে 10টা ভাষা জানে, ইংৰাজী জানে, বাংলা জানে, অসমীয়া জানে, বড়ো জানে, গাৰো জানে, উৰ্দু জানে, ফাৰ্চী জানে, সংস্কৃতো জানে অলপ অলপ। এইজন মানুহ আমি অসমীয়া জাতীয় বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা এজন ভাষাবিদ বুলি ক'ব খোজো। আমি তেখেতক জাতীয় ইতিহাসৰ ব্যক্তি বুলি ক'ব খোজো। তেখেত চামগুৰি জাতীয় বিদ্যালয়ৰ এজন প্ৰতিষ্ঠাপক, আৰু আমি য'ত থিয় হৈ আছো ইয়াৰ কাষতে আছে মগৰহাট জাতীয় বিদ্যালয়। আমি এক জাতীয় আন্দোলন চলাই আছো জাতীয় বিদ্যালয়ৰ জৰিয়তে। আমি আজাদ হিন্দ ফৌজ আৰু বিপ্লৱী কমিউনিষ্ট পাৰ্টিকে ধৰি মানুহৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজাসকল ৰহমত নবাব, ৰহমত আলী খাঁ জমাদাৰকে ধৰি আমাৰ চন্দ্ৰকান্ত সিংহৰ যিজন সহকাৰী আছিলে, এই সকলোকে আমি যথাযোগ্য মৰ্যাদা সহকাৰে সোঁৱৰাৰ ক্ষেত্ৰত আমাক এখেতে উদ্গনি দিছে। এই অনুষ্ঠানটো পাতিবলগীয়া হৈছে যে অসমৰ, কেৱল অসমৰ বুলি ক'লে ভুল হ'ব, যদিও তেওঁ পাদপ্ৰদীপৰ আঁৰত থাকি কাম কৰে, তেখেত কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে এজন বলিষ্ঠ কণ্ঠ। তেখেতৰ বলিষ্ঠ কণ্ঠ এই কাৰণেই যে তেখেতে কলমৰ জৰিয়তে যিখিনি কাম কৰি আহিছে সেইখিনিয়ে আমাক অনেক শিক্ষা প্ৰদান কৰিছে। আজি আমাৰ উন্মোচক ডাঙৰীয়া ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰে বিভিন্ন ধৰণৰ কথাখিনি কৈছে, তেখেতৰ গোটেই জীৱন চৰ্চাখিনি কৈছে। আমি এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি কি ক'ম, উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ তেখেতৰ জ্ঞানৰ দিগন্ত প্ৰসাৰিত। আৰু আমি যদি তেখেতৰ জীৱন কৰ্মবিলাক চাওঁ, কেৱল অকল চিকিৎসক হিচাপেই নহয়, তেখেত শিক্ষক হিচাপে, আকৌ তেখেতে ৰাজনৈতিক যিখিনি আমাৰ ভণ্ডামী, সেই ভণ্ডামীৰ বিপক্ষে সদায় থিয় দি আহিছে, আৰু সেইধৰণে তেখেতে তাৰ প্ৰতিবাদ তেওঁ কলমৰ জৰিয়তে কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।